নমস্কাৰ, মই পৰিস্মিতাৰ মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই, কামত ব্যস্ত হৈ আছিলোঁ। আবেলি সময়খিনিত এয়া গৰুকেইটা আমাৰ ঘৰলৈ আহিছে, দেউতাই লৈ আহিছে। অকণমান চেলেকি মৰম কৰে হাতখনতে, কাৰণ সিহঁতক মই কিবাকিবি খুৱাওঁ, মানে দানাবিলাক খুৱাওঁ। আৰু এয়া ৰাস্তালৈ এপাক ওলাই আহিলোঁ। আবেলি সময়খিনি ভাল লাগে। আমাৰ আকৌ ৰাস্তাটো খহি যোৱাখিনি আকৌ ঠিক কৰি দিব। আকৌ নতুনকৈ এডোখৰ আহিছে ৰাস্তা, যিখিনি খহি গৈছে নৈখনৰ সেইখিনি ঠিক কৰি দিব। ছাগলীবিলাক এয়া ঘৰলৈ আনিছে সকলোৱে। বৰমাই আকৌ পথাৰৰ পৰা আহিছিলে নাতিনীয়েকক লৈ, এয়া দেখিছেনে। মই কি আনিছে বুলি সুধোতে বিলাহী আনিছোঁ বুলি ক'লে। সেয়া বিলাহী পুলি কেইটামানকে ল'লোঁ, এই ল'ৰাটোৱে দিবলৈ আহিছে। ধন্যবাদ। আকৌ অকণমান খহি যোৱা ৰাস্তাটো দেখুৱাম মই। এইখিনি ঠিক কৰি দিব আমাৰ নৈখন। নৈক লৈ অকণমান গান গুণগুণাই দিওঁ, মোৰ ভাল লগা। নৈ কিনাৰৰে বগৰী পাৰি খাব নোৱাৰি। দেখিছেনে, পৰিৱেশটো বহুত ভাল লাগে আবেলি সময়খিনিত। অকণমান দেখুৱাইছোঁ আপোনালোকক। আমি নৈ কাষৰীয়া মানুহ, আগতেও এদিন কৈছিলোঁ মই। এই নৈখনৰ পৰা আমি মাছ খাওঁ, দেখিছেনে। এয়া চৰাইবিলাকো ঘৰলৈ গৈছে। আজিলৈ আহিছোঁ। ধন্যবাদ।